অহা 11 আগষ্ট 2025 তাৰিখ সোমবাৰৰ দিনা 11 বজাত গুৱাহাটী শিলপুখুৰী ৰাজহুৱা নামঘৰ প্ৰেক্ষাগৃহত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সাধাৰণ সভাৰ আহ্বান কৰা হৈছে। নমস্কাৰ, আপোনালোকে চাই আছে এবি লাইভ 24। এই ভিডিঅ'টোত প্ৰাদেশিকৰণ সম্পৰ্কীয় কিছু কথা উপস্থাপন কৰিব বিচাৰিছো। অৰ্থাৎ বিদ্যালয় মহাবিদ্যালয় যিসমূহ বিদ্যালয় মহাবিদ্যালয় ভেঞ্চাৰ অপ্ৰাদেশিকৃত হৈ আছে আৰু এই অপ্ৰাদেশিকৃত বিদ্যালয়ৰ অপ্ৰাদেশিকৃত শিক্ষকসকলৰ যি অৱস্থা সেই সম্পৰ্কে কিছু কথা উপস্থাপন কৰিব বিচাৰিছো। আশা ৰাখিছো আপোনালোকে শেষলৈকে মোৰ লগতেই থাকিব আৰু আপুনি যদি চেনেলটোত প্ৰথম হৈ আছে বা এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লোৱা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব এটা কৰি দি বেল আইকনটো ক্লিক কৰি ৰাখিব। বিদ্যালয় মহাবিদ্যালয় প্ৰাদেশিকৰণ কৰিবলৈ হলে সংশোধন কৰিব লাগিব 17-18 চনৰ আইন। এই আইন সংশোধন কৰাৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম, প্ৰচাৰ মাধ্যম বা সংবাদ মাধ্যম যোগে সদৰি কৰিছে। আগন্তুক বিধানসভাত সংশোধনী বিল আনিবলৈ চেষ্টা কৰাৰ কথাহে কৈছে। চেষ্টা কৰা আৰু কৰাৰ মাজত পাৰ্থক্য যে আছে সেয়া সকলোৱে জানে। 2025 চন লাহেকৈ দিন আৰু মাহ কেইটামান বাগৰি গলৈ আহিব নৱবৰ্ষ 2026। এই অন্তিম পৰ্যায়লৈ প্ৰাদেশিকৰণ বিষয়টো পিছুৱাই অনা কাৰ্যই অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলক কৌতূহলী আৰু সন্দিহান অৱস্থাত পেলাই ৰাখিছে। এক কথাত ভেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকল এক বুজাব নোৱাৰা অস্বস্তিত ভুগি আছে। চলিত বৰ্ষৰ জানুৱাৰী মাহতেই মুখ্যমন্ত্ৰীয়ে 2006 চনৰ পূৰ্বে প্ৰতিষ্ঠিত বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকৰণ আইনৰ ধাৰা শিথিল কৰি হলেও প্ৰাদেশিকৰণ কৰিব বুলি কৈছিল। মুখ্যমন্ত্ৰী মহোদয়ৰ আশ্বাসত শিক্ষক কৰ্মচাৰীসকল উৎফুল্লিত হৈছিল। চৰকাৰে বহু সংগঠনকেই বহু প্ৰতিশ্ৰুতি দিছিল, কিন্তু কাৰ্যত আশানুৰূপভাৱে সেই প্ৰতিশ্ৰুতিসমূহ পালন কৰাত চৰকাৰখন ব্যৰ্থ হোৱা যেন দেখা গৈছে। মুখ্যমন্ত্ৰীয়ে জানুৱাৰী মাহত প্ৰাদেশিকৰণ কৰাৰ আশ্বাস দিয়াৰ পিছতে কেবিনেট সাব কমিটিও বনাই দিয়ে। তাৰ পিছতেই ফেব্ৰুৱাৰী মাহত পূৰ্ণাংগ বাজেট পাৰ হৈ গল। গ্ৰীষ্মকালীন অধিৱেশন আগষ্টৰ ঠাইত অক্টোবৰ-নৱেম্বৰলৈ পিছুৱালে। এই অধিৱেশনত প্ৰাদেশিকৰণ আইনৰ ধাৰা উপধাৰা দুই এটা সংশোধন কৰিবও পাৰে, নকৰিবও পাৰে। পূৰ্বৰ অভিজ্ঞতাৰ পৰা অনুমান হয় অধিৱেশনৰ দিনকেইটা নলগা কথাত লাগি সদন উত্তাল কৰি হুলস্থুলৰ পৰিৱেশ ৰচনা কৰি প্ৰাদেশিকৰণ বা আন জ্বলন্ত সমস্যাসমূহৰ বিষয়বোৰ তল পেলোৱাৰেই সম্ভাৱনা অধিক। 2025 ফেব্ৰুৱাৰী-মাৰ্চৰ পূৰ্ণাংগ বাজেটত আইন সংশোধন কৰি ৰাখিলে হয়তো এতিয়ালৈকে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰিলেহেঁতেন। 2026 পূৰ্ণাংগ বাজেটৰ মাজতেই হয়তো বিধানসভা নিৰ্বাচনৰ অধিসূচনা আহি যাব। তেতিয়া কিন্তু সকলো নিযুক্তি বন্ধ হৈ যাব। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি মাননীয় হৰমোহন বৰা ডাঙৰীয়াই প্ৰচাৰ মাধ্যমত প্ৰকাশ কৰিছে যে প্ৰায় প্ৰতি সপ্তাহতেই তেখেতসকলে অৰ্থাৎ সন্থাৰ বিষয়ববীয়াসকলে শিক্ষা বিভাগৰ উচ্চস্তৰীয় বিষয়াসকলৰ সৈতে মিলিত হৈ আছে, কিন্তু বিষয়াসকলে কোনো ভাল খবৰ দিবলৈ সক্ষম হোৱা নাই। অৰ্থাৎ চৰকাৰৰ ফালৰ পৰা কোনো নিৰ্দেশনা বিষয়া, সচিব বা সঞ্চালকে লাভ কৰা নাই। আনকি আইন সংশোধনৰ খচৰা প্ৰস্তুত কৰিবলৈও কোনো নিৰ্দেশনা নাই বিষয়াসকলৰ হাতত। বহু শিক্ষক কৰ্মচাৰীয়ে বছৰবোৰ গৰকি বৃদ্ধ হল, অৱসৰৰ সময় হল। বহু শিক্ষক বিনা বেতনে অৱসৰ ললে 30-35 বছৰ ভেঞ্চাৰ বিদ্যালয়ত কাম কৰি। মুখ্যমন্ত্ৰী মহোদয়ে শিক্ষকৰ আন্দোলন বন্ধ কৰি ৰখাৰ বাবে ললিপপ দি আছে নে প্ৰকৃততে এই দুৰ্ভগীয়া শিক্ষকসকলৰ কথা ভাবে? প্ৰতিটো সপ্তাহতেই কেবিনেট বৈঠকত বৃহৎ সিদ্ধান্ত লয় চৰকাৰখনে। ঠিক সেইদৰে এই প্ৰাদেশিকৰণ বিষয়টোৰ সমাধান সূত্ৰ বিচাৰি উলিয়াব নোৱাৰেনে? যি কি নহওক, তথাপিও মুখ্যমন্ত্ৰীৰ মুখৰ ভাষ্যৰ ওপৰত ভেঞ্চাৰ শিক্ষকসকলে এতিয়াও আশ্বাস ৰাখিছে। আশা কৰা হৈছে মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি এই শিক্ষকসকলৰ মুখত অকণমান হাঁহি বিৰিঙাব। এইখিনিতেই এটি ঘোষণা আগবঢ়াইছো। অহা 11 আগষ্ট 2025 তাৰিখ সোমবাৰৰ দিনা 11 বজাত গুৱাহাটী শিলপুখুৰী ৰাজহুৱা নামঘৰ প্ৰেক্ষাগৃহত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সাধাৰণ সভাৰ আহ্বান কৰা হৈছে। সকলো অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীকেই এই সভাত উপস্থিত থাকিবলৈ কামনা কৰা হৈছে সন্থাৰ ফালৰ পৰা।
অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী মহোদয়ে ইতিবাচক আৰু মানৱতাৰ দৃষ্টিৰে এই শিক্ষক ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ পদবোৰ প্ৰাদেশিকৰণ কৰি তেওঁলোকৰ মুখত হাঁহি বিৰিঙাব বুলি আশা ৰাখি পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে ৰাখিছো। ধন্যবাদ। জয় আই অসম।